নমস্কাৰ বিশেষ এটা কথাৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ সপৰিয়ালে অৱশ্যে সৰুজনী টোপনি গ'ল কাৰণে শুৱাই ৰাখিছোঁ সকলোকে পবিত্ৰ শাওণ মাহৰ সেৱা নিবেদন কৰিছোঁ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ আহক নহ'লে বিষয়টোলৈ পোনপটীয়াকৈ যাব বিচাৰিছোঁ আপোনালোকে সকলোৱে জানে যি আমাৰ ভিডিঅ' বহুত আগৰ পৰাই চাই আছে তো প্ৰায় মানুহেই জানে আৰু নোচোৱাসকলৰ কাৰণে ভিডিঅ'টো আকৌ বনাইছোঁ বা কথাখিনি আকৌ এবাৰ আপোনালোক আলোচনা কৰিম বুলি আহিলোঁ আগতে এটা ভিডিঅ' বনাইছিলোঁ আমি এটা বিষয় লৈ মানুহজনীয়ে মই যে এই ছোৱালীজনী যে আমাৰ ডাঙৰ ছোৱালী জাহ্নৱী তাই এটা কোৰ্টৰ পৰা এটা কম্পেনচেশ্যন পাইছিল মানে তাইৰ ভৰণ পোষণৰ কাৰণে মাহে 2000 টকাকৈ মেইনটেনেন্স মানে তাইৰ পঢ়া শুনা চোৱা চিতা খৰচৰ কাৰণে যি গাৰ্জেন হিচাপে তাইক এতিয়া পোহপাল দি আছে মানে ককাক আৰু বা যিয়ে গাৰ্জেন হৈ আছে বৰ্তমান তো 2000 টকাকৈ তাইক মানে বাপেকে ভৰণ পোষণ পঢ়া শুনাৰ নামত দিবলগীয়া এইটো বান্ধি লিখি দিছিলে আমাক অৰ্ডাৰ দিছিলে আগৰ জাজজনে চন্দন পুলি ছাৰ দিছিলে মানে আগৰ হাজবেণ্ডক সেইটো অৰ্ডাৰ দিছিলে যে চোৱা চিতাৰ কাৰণে ভৰণ পোষণৰ কাৰণে 2000 টকাকৈ যিটো তেওঁ 2 মাহমান দিয়াৰ পাছতে বন্ধ কৰি দিছিল সেই মহাপুৰুষজনে কিন্তু আজি কুপতি তেওঁ সেই বস্তুটো বন্ধ কৰি ৰাখিছে আমি এইবিলাক শব্দ ইউজ নকৰিবা সেই মহাপুৰুষজন বুলি ক'ম আৰু আপোনালোকে বুজি ল'ব যে সেই মহাপুৰুষজনে তো আজিলৈকে বন্ধ কৰিছে কিন্তু ছমাহমানৰ আগতে আমি যেতিয়া মৰিগাঁৱত আছিলোঁ সেইখিনি সময়তে আমি এইটো কথাক লৈ পেলাই আমি কোৰ্টলৈ গ'লোঁ আৰু কোৰ্টত এজন উকিল ধৰিলোঁ উকিলজনে চবে সকলোৱে ল'বলৈ কৈছিলে পইচা সেইটো তাই মেইনটেনেন্সটো চবে যিহেতু ক'লে যে লোৱাটো উচিত কাৰণ তাইৰ প্ৰাপ্য তাইক আমাৰ দুটাৰ সততা নিষ্ঠাৰ যুদ্ধখনত তাইৰ প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব নালাগে বুলি যিহেতু বহুতে আমাক কনভেন্স কৰিলে তো মই বুজি ল'লোঁ কথাটো হয় অৱশ্যে মই যেনিবা নলৈ পেলাই মহান কামেই কৰিব বিচাৰিছোঁ কিন্তু সিটো বাচি যাব বা এইটো বঞ্চিত কৰা হ'ব গতিকে আমি লোৱা সিদ্ধান্ত লৈ পেলাই কোৰ্টলৈ গ'লোঁ আৰু উকিলটা ধৰিলোঁ উকিলটোক 5000 টকা দিলোঁ কামটো কৰাৰ বিনিময়ত তেওঁ কাম কৰিছে আজি বহুত দিন লগাইছে হ'লেও আপোনাৰ নটিচ পঠোৱা হ'ল কোৰ্টত দুবাৰ নে এবাৰ সি গ'ল চাগে উকিলজনে কোৱা মতে দুবাৰ এবাৰ গ'ল কিন্তু কেছটো মীমাংসালৈ অহা নাই এতিয়াও মানে আকৌ কৈছে দীঘলীয়া হ'ব কেছটো মানে আমি হতাশ হৈছোঁ আৰু আমি এনেই অভাৱী মানুহ মোৰ চাকৰি বাকৰি নাই আপোনালোকে সকলোৱে জানেই আমি অভাৱী মানুহ এতিয়া পইচা বিচাৰিছে উকিলে অলৰেডি 5000 টকা দিয়া হৈছে এতিয়া আকৌ তেওঁলোকে নতুনকৈ পিটিশ্যন ফাইল কৰিব লাগে বুলি কৈছে কিবা কিবি ধেৰ দেখায় আৰু ৰিজন এইটোৱে দেখায় যে আগৰ অৰ্ডাৰটো যদিও আছে তাইৰ মানে পইচাটো বঢ়াব লাগিব 2000 টকাৰ যেতিয়া ডাঙৰ হ'ল যিহেতু 2000 টকাই নহ'ব তেতিয়া তাই সৰু আছিল তাই তেতিয়া 9 বছৰীয়া আছিল এতিয়া যিহেতু তাই তুলনি ডাঙৰ হ'ল 12 বছৰ হ'ল 11 বছৰৰ পৰা 12 বছৰ হওঁ এই জুলাইলৈকে তাই 12 বছৰ হ'ব তাইৰ খৰচ হ'ব আগষ্টলৈকে তাই 12 বছৰ হ'বগৈ গতিকে পইচাটো বঢ়াব লাগিব বুলি কাৰণে আকৌ নতুনকৈ কেছ মানে পিটিশ্যন ফাইল কৰিবলৈ মানে পইচা বিচাৰিছে আমি অলৰেডি 5000 টকা দিছোঁ বা পইচা বিচাৰিছে পইচাও দিম কিন্তু জানেই আমাৰ অসুবিধা হৈ আছে যথেষ্ট আমাৰ ভিডিঅ' যি প্ৰথমৰ পৰা চাইছে সকলোৱে জানে মোৰ আমি কি সমস্যাৰ পৰা ইটোৰ পিছত সিটো সমস্যাৰ সন্মুখীন হৈ আজি পৰ্যন্ত যিটো পৰিস্থিতিত আছোঁ ইয়াত দেখিছেই সমস্যা এতিয়াও বুকুত ঠাই লৈ আছে যি কি নহওক সেইখিনি পিছৰ কথা এতিয়া আমি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোহে যে আমি কি কৰা উচিত এতিয়া কেছটো খৰতকীয়া কৰিবৰ কাৰণে যিহেতু এতিয়া আগষ্ট মাহৰ 31 তাৰিখে ডেট দিছে নেক্সট ডেট আমিও যাব লাগিব আৰু তেতিয়া পইচাও দিব লাগিব বুলি কৈছে কোনোবা আমাৰ শুভাকাংক্ষীৰ ভিতৰত আমাৰ ভিডিঅ' চোৱা কোনোবা যদি ভাল কোনোবা বিজ্ঞ বা উকিল লয়াৰ যদি আছে আমাক সহায় কৰিব পাৰিব নেকি কি কৰিলে আমি কেছটো দ্ৰুত গতিত লৈ যাব পাৰিম বা কেছটোৰ গতিটো দ্ৰুত কৰিব পাৰিম অলপ খৰতকীয়াকৈ গৈ পেলাই যাতে তাই ছোৱালীজনীয়ে সোনকালে ন্যায় পায় যিটো মানে পেণ্ডিং হৈ আছে সেই পেণ্ডিং মেইনটেনেন্সটো পাবলৈ চাওকচোন বাৰু এজনী ছোৱালী প্ৰাপ্যৰ পৰা কেনেকৈ বঞ্চিত কৰিব পাৰে কিমান পাখণ্ড মানুহ হ'লে এজনী ছোৱালীক তাকো 2000 টকাকৈ দি থকা হয় কি ক্ষতিটো আছিল তাৰ নিজে বিয়া বাৰু পাতি একদম আজাদিত লাইফ কটাই আছে এতিয়া আকৌ তাইৰ বোলে এটা LICও আছিলে LICটো বন্ধ কৰি দিলে বাৰু সেইটো বাদ দিলোঁ বাৰু সেইটো সিহঁতে তাইৰ নামত খুলিছিল সিহঁতে পইচা দিছিলে এইবিলাক বাদ দিলোঁ কিন্তু তাইকতো এইটো কোৰ্টে অৰ্ডাৰ দিছিল মেজিষ্ট্ৰেটে অৰ্ডাৰ দিছিলে তাইক ভৰণ পোষণৰ কাৰণে 2000 টকাকৈ মেইনটেনেন্স দিবৰ কাৰণে
সেইটো বন্ধ কৰি দিলে সেই ছাৰজনক মই পাহৰিব কেনেকুৱা পিতৃ হ'ব পাৰে বাৰু সেই ছাৰজনে মোৰ হকে বহুত মানে লয়াৰে যিখিনি লগা নাই সেই ছাৰ সুনীল পোদ্দাৰ ছাৰক ক'ৰবাত যদি ছাৰে শুনি আছে মই মানে কি আৱেগিক হৈ যাম এতিয়া ছাৰে মোৰ ওপৰত বহুত মোৰ উপকাৰ আছে মই ছাৰে মানে বহুত উকিলে নোকোৱা কথাটো খুচিয়াই ছাৰে লাগিছে মানে বুজিয়ে পাইছে মোক দেখোঁতে মই যে এজনী মস্ত অভং একো নাজানো এইবিলাক বিষয়ে ছাৰে মানে প্ৰতিটো কথাই তাত থকা অৱস্থাতে যেতিয়া মোক কেছ দিলে ক'ব পাৰিম নেকি কথাখিনি বাৰু দীঘলীয়া হ'বনে ভিডিঅ'টো যেতিয়া তাতে থকা অৱস্থাতে মোক কেছ দিছিলে তেতিয়া মানে মই এইটো নাজানো এইবিলাক কথা এইবিলাকৰ বিষয়ে তেতিয়া মই হেৰি কৰিছিলোঁ তাৰ দেউতাৰ পৰা পইচা খোজোৱা আৰু ক'ৰ্টলৈ যাওঁ তেতিয়া মাৰো বেমাৰ যেতিয়া দেউতাও যাব নোৱাৰে ভাইটিও স্কুল ক্ষতি কৰিব নোৱাৰে প্ৰাইভেটত কৰে সি তেতিয়া অকলে যাওঁ ছোৱালীজনীক লৈ যাওঁ কাষত অকলে যাওঁ মানে সেইটো পৰিস্থিতি দেখি ছাৰ বেয়া লাগে ছাৰে কেইবাদিনো আৰু এদিন তাইক এনেকৈ সৰু তাইক লৈ যোৱা দেখিছে তাৰপিছত মোক কৈছে ছাৰ মই নাজানো ছাৰ যে পিছত আহি আছে গাড়ী এখন ৰখাই দিছে মই পিছফালে ঘূৰি চোৱা নাই মই ওপৰলৈ উঠিয়ে গৈছোঁ তাৰপিছত ছাৰ পিছে গৈ যেতিয়া মোৰ কাষ পাইছেগৈ তেতিয়া এনেকৈ ঘূৰি চাওঁতে ছাৰ দেখোন বুলি এনেকৈ ৰ'লোঁ মই তেতিয়া ছাৰে মোৰ ফালে চাই কৈছে ইমান কৰোণা হৈ আছিলে তেতিয়া কৈছে ইমান সৰু ছোৱালীজনী তুমি কিয় ইয়ালৈ লৈ আহিছা যদি কৰোণা হয় মই বোলো ছাৰ ঘৰত ৰখা মানুহ নাই তাৰপিছত কৈছে নানিবা দেই অহা মাহৰ পৰা নানিবা ক'ৰবাত থৈ আহিবা তেনেকৈ ক'লে ছাৰ ভিতৰলৈ সোমাই গ'ল আৰু মই যে বাৰান্দাত বহি থাকোঁ বহুত সময় ধৰি চাই সেইটোও মন কৰে ইমান মানুহৰ মাজত যে ছাৰে মোক ইমানখিনি মোক মানে হেৰি কৰিলে মইতো পাহৰিব নোৱাৰোঁ তাৰপিছত যোনদিনা যেতিয়া হেৰি হয় কোৰ্টৰ যেতিয়া শুনানি হয় কেছটোৰ শুনানি হোৱাৰ দিনা ছাৰে মোক কৈছে তুমি কিয় মানিলা 5 লাখ টকাত সেইটো মানিলা সেইটো কৈছে আৰু এটা কথা কৈছে তাই তোমাক যে খৰচটো মোৰ খৰচটো কথা কথাই ক'বলৈ গৈছিলে সেইটো কথাই ক'বলৈ গৈছিলোঁ তাৰপিছত ছাৰে মোৰ লয়াৰজনক কৈছে এইটো মোক সুধিছে কৈছে তুমি ক'ত আছা এতিয়া মই বোলো ছাৰ মই তাতে মোৰ হাজবেণ্ডৰ ঘৰতে আছোঁ কৈছে হাজবেণ্ডৰ ঘৰত আছে তোমাৰ অহা যোৱা খৰচ কেনেকৈ মেইনটেইন হয় কোনে দিয়ে মই বোলো ছাৰ মোৰ দেউতাক দিয়ে কৈছে হা দেউতাই দিয়ে আজি কেছ শেষ হওঁ হ'লি আহি ইমান বছৰ তোমাক দেউতাই খৰচ দিয়ে এজনী ৱাইফে যে হাজবেণ্ডৰ ঘৰত থাকোঁতে যদি কেছ দিয়ে হাজবেণ্ডে তেতিয়াহ'লে সেই অহা যোৱা আৰু উকিলৰ খৰচটো তেওঁ ভৰিব লাগে সেইটো কথা আপোনালোকে কিয় তেওঁক হেৰি কৰি দিয়া নাই তেওঁ বা নাজানে লিখা এতিয়াই লিখা মোৰ আগত 2000 টকা 3000কৈ দিছিলে মান্থলি অহা কেছৰ তাৰিখে প্ৰতি 3000কৈ টকা লিখক তাৰপিছত সি হাতযোৰ কৰি কৈছে ছাৰ 3000 দিব নোৱাৰিম মই 2000 তাৰপিছত কৈছে নহয় 2000 লিখা তাৰপিছত 2000 লিখি দিছে তাৰ পিছৰ তাৰিখৰ পৰা মোক 2000কৈ টকা দিছে সেইটো কথা মোৰ উকিলে কোনদিনাখনে মাত দিয়া নাছিলে কিন্তু সেই ছাৰে মোৰ অৱস্থা দেখি বেয়া লাগি আৰু কৈছে যে এই মানুহজনী আহি এই ছোৱালীজনীৰ লগত তই নতুন সংসাৰ পাতিবি তোৰ জীৱন গঢ়িবি কিন্তু এই মানুহজনী এই ছোৱালীজনী লৈ বাৰান্দাত দিনৰ দিনটো এই ৰ'দত গৰমত বহি থাকে সেই মই দেখিলে বেয়া লাগি যায় জীৱন ধ্বংস হৈ যাব 5 লাখ টকাত কি হয় নেকি মোক কৈছে তুমি কিয় মানিলা 5 লাখ টকাত মই কৈছোঁ ছাৰ নামানিলে উপায় নাই আৰু অলপ বহা হ'লে ভাল আছিল কৈছে এতিয়া কৈ লাভ নাই তুমি আগতে মানিব নালাগিছিল মোক এনেকৈ কৈছে আৰু মোৰ ল'ৰাক কৈছে কেনেকৈ হ'ল আচল 5 লাখত কেনেকৈ হ'ব পাৰে এনেকৈ ক'লে কিন্তু সেইখিনি সময়ত মোৰো উপায় নাছিল গতিকে মই মানিব লগা হ'ল মই মানিলোঁ আৰু ইমান লাগি জুলি থাকিব মোৰ সময় নাই আৰু ছাৰজনো মানে ৰিটায়াৰৰ সময় হৈ আছিলে সেই ছাৰজন বহুত ভাল আছিলে বেলেগ আকৌ এজন নতুন ছাৰ অহাৰ লগে লগে কেছটো আকৌ খেলি মেলি হ'ব আকৌ টাইম বাঢ়িব আকৌ মই অহা যোৱা কৰি থাকিব লাগিব ইফালে মোৰ নাৰ্ছিঙৰ পৰা মই ছুটি নাপাওঁ মানে অনেক প্ৰব্লেম সেইকাৰণে মই বহুত কথা আছে সেইখিনি ক'বলৈ যাম মাৰ কেঞ্চাৰ লাষ্ট ষ্টেজ মাও বিচাৰিছিল মই মানে তাৰ পৰা এৰি অহাটো আৰু ইমান কষ্ট খাই মায়ে মোক এইটো অৱস্থাত চাই থাকিব নোৱাৰে কোৰ্টত অহা যোৱা কৰি এজনী ছোৱালী লৈ সেইকাৰণে মই মানে মানিবলৈ বাধ্য হ'লোঁ বাৰু বাকীখিনি কথা পিছত ক'ম সেইখিনি কথা মোৰ সুনীল পোদ্দাৰ ছাৰক মই বহুত ধন্যবাদ আমাৰ ফালৰ পৰা ধন্যবাদ এতিয়া এই ছোৱালীজনীৰ কাৰণে আমি কি কৰিলে ভাল হয় কোনোবা যদি বিজ্ঞ বা লয়াৰ আমাৰ কোনোবা অনুৰাগী আছে অনুগ্ৰহ কৰি আমাক কমেণ্ট কৰি জনাওক আৰু আমি আপোনাৰ লগত যোগাযোগ কৰিম আমাৰ ক'বলগীয়া এইখিনি আছিল এই ছোৱালীজনীয়ে খালি ন্যায় পাব লাগে আপোনালোকে কোনোবাই কেনেকৈ পাৰে আমাক কিবা যদি পাৰে আৰু সহায় কৰিব আৰু পইচা পাতিৰে নহয় দেই ভুল নুবুজিব পইচা পাতি বাৰু কিবা কৰি মিলাম কিন্তু এই ন্যায় পোৱাৰ ক্ষেত্ৰত কেছটো গতিটো দ্ৰুত হোৱাৰ ক্ষেত্ৰত কি কৰিব লাগিব আমি খুব সোনকালে মানে আমি এই বস্তু আমি মামলাটোৰ পৰা মুক্ত হ'ব বিচাৰিছোঁ
আৰু এইখিনি আছিল আজি আমাৰ ভিডিঅ'টোত ক'বলগীয়া আৰু শেষলৈ ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ আমাৰ ভিডিঅ'বোৰ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আমাৰ ভিউজ নোহোৱা হৈছে আপোনালোকে জানেই এনেই আল্টু ফাল্টু বহুত কিছুমান মানুহৰ ভিডিঅ'বিলাকো চাই আপোনালোকে লাখ লাখ মিলিয়ন ভিউজ আহে আমি কিন্তু সঁচা মানুহ সঁচা কথা কওঁ আমি সঁচাকৈ চলিছোঁ সাধাৰণ জীৱন সাধাৰণ মানুহ আমি আৰু কি ক'ম আৰু গতিকে আমাকো ছাপোৰ্ট কৰিব বুলি আশা কৰোঁ আৰু যিহেতু আপোনালোকে ছাপোৰ্ট কৰা সকলো ছাপোৰ্ট কৰিছিলে দিয়া আমিহে ভিডিঅ' নিদিয়া আমি ভিডিঅ'ও দিব পৰা নাই আমাৰো দুখ আছে বাৰু আমাৰ ভিডিঅ' নিদিয়াতো আমাৰ দুখ নাই কাৰণ আমাৰ পৰিস্থিতি বেয়া আমি ভিডিঅ' বনাবলৈ সময় নোপোৱা হৈছোঁ গতিকে আপোনালোকে যে সেই মৰম চেনেহখিনি আকৌ আমাক দিয়ে আমাৰ শ্বেয়াৰ টেয়াৰ কৰি পেলাই বা লাইক কমেণ্ট কৰি পেলাই আমাক অকণমান ইয়াৰ পৰাও যদি কিবা এটা আৰু এটা খবৰ মই আকৌ এটা ভিডিঅ' বনাই নহয় লাইভ আহিবলৈ দিম আপোনালোকক মাজতে এবাৰ মই হিঞ্চ দিছিলোঁ এটা লাইভত কিন্তু আজি নকওঁ যিহেতু ভিডিঅ'টো বহুত সময় হৈ গ'ল 10 মিনিট হৈ গ'ল গতিকে আজি ভিডিঅ'ৰ পৰা আমি সকলোৱে বিদায় মাগিছোঁ ধন্যবাদ